মহাপুৰুষ মাধৱদেৱৰ যি আধ্যাত্মিক দৰ্শন, সেই আধ্যাত্মিক দৰ্শনক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে এখন সমিতি গঠন হৈছে ইতিমধ্যে, আৰু এই সমিতিখনৰ নামকৰণ কৰা হৈছে মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদ। আৰু এই পৰিষদখনৰ নেতৃত্বত আজি প্ৰথম কাৰ্যসূচী হিচাপে এখনি ৰচনা প্ৰতিযোগিতা আৰম্ভ হৈছে, আৰু এই ৰচনা প্ৰতিযোগিতাখন আমাৰ 4খন মহাবিদ্যালয়ত আৰম্ভ হৈছে। 3খন মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয় স্নাতক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত আৰম্ভ হৈছে। আৰু ৰচনাখনৰ বিষয় হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আধ্যাত্মিক দৰ্শন, আৰু এই আধ্যাত্মিক দৰ্শনৰ বৰ্তমান সমাজ ব্যৱস্থাত প্ৰাসংগিকতা। আৰু আমি আশা কৰিছোঁ যে এই ৰচনা প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মাধৱদেৱ অধ্যয়নৰ এক নতুন দিশ সূচনা হ'ব। সাহিত্য লিখা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইতিমধ্যে ৰচনা লিখি আছে, আৰু আমি এই ৰচনাসমূহ সুন্দৰভাৱে আমি ইয়াত এঠাইলৈ আমি লৈ যাম, হয় আমি দূৰলৈ, আমাৰ সমষ্টিতে নহয়, এই মহাপুৰুষ মাধৱদেৱৰ গুৰুজনাৰ ওপৰত যিসকলে অধ্যয়ন কৰিছে, গৱেষণা কৰিছে, তেনেকুৱা সমল ব্যক্তিৰ হতুৱাই আমি এইখিনিৰ মূল্যাংকন কৰিম, আৰু মূল্যাংকন কৰি প্ৰথম দ্বিতীয় তৃতীয়কৈ আমি ইয়াক উলিয়াই তেওঁলোকক আমি নগদ ধনৰ সৈতে আমি তেওঁলোকক নিৰ্দিষ্ট অনুষ্ঠানত তাক পুৰস্কৃত কৰিম। আৰু পৰৱৰ্তী সময়ত আমাৰ এনেকুৱা আলোচনাও আছে যে যি এই 4খন শিক্ষানুষ্ঠানৰ পৰা সৰ্বনিম্ন 12জন বা সৰ্বোচ্চ 4জনকৈও যদি হয় 16জন যি ওলাব, তেখেতসকলৰ মাজত আমি এটা আমাৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিম, আৰু তাতে বিশেষ ব্যক্তিক, সমল ব্যক্তিক লগত লৈ আমি সাক্ষাৎকাৰ অনুষ্ঠিত কৰিম, আৰু সেই সাক্ষাৎকাৰত শ্ৰেষ্ঠত প্ৰতিপন্ন হ'ব পৰাজনক ভৱিষ্যতে হয়তো আমি শ্ৰেষ্ঠ বিহপুৰীয়া হিচাপেও তেওঁক এটা আৰু অধিক নগদ ধন দি আমি এটা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ ভাবিছোঁ। এই গোটেইখিনি কাৰ্যত আমাক বিধায়ক মহোদয়ে পৃষ্ঠপোষকতা কৰিছে। বিহপুৰীয়া সমষ্টিবাসীয়ে, বৰনাৰায়ণপুৰবাসীয়ে সদায় গৌৰৱ কৰি আহিছোঁ যে অসমৰ এগৰাকী পুৰোধা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ আমি সন্তান বুলি। এই মাধৱদেৱ জন্মস্থানৰ 2খন জন্মস্থানৰ 2টা কেম্পাছকে লৈ এটা মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতি বুলি এখন সমিতি গঠন কৰা হৈছিল, আৰু সেই সমিতিৰ তত্ত্বাৱধানত আমাৰ জন্মক্ষেত্ৰৰ যি আন্তঃগাঁথনি উন্নয়ন, সেই আন্তঃগাঁথনি উন্নয়নৰ কাম কাজ চোগাচেৰেকাকৈ চলি আছে। শেহতীয়াকৈ এই সমিতিখন যোৱা মে' মাহত ৰাজহুৱা সভাত পুনৰ গঠন হয়, আৰু বৰ্তমানৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱক সভাপতি হিচাপে লৈ এখন সমিতি গঠন কৰে। সেই ৰাজহুৱা সভাতে বিশেষকৈ বিধায়ক মহোদয়ে এই প্ৰস্তাৱ আনে যে আমি আন্তঃগাঁথনি উন্নয়নৰ যোগেদি আমাৰ জন্মক্ষেত্ৰক আমি এটা ভাল পৰ্যায়লৈ লৈ যাম। হয়তো এটাত আমাৰ টুৰিজিমৰ কাৰণেই হওক, পৰ্যটকৰ কাৰণেই হওক, এটা উন্নত অনুষ্ঠান বা অঞ্চল হিচাপে ইয়াক আমি প্ৰতিষ্ঠা কৰিব পাৰিম। কিন্তু সিমানখিনিতেই যথেষ্ট নহয়। গুৰুজনাৰ আদৰ্শক, গুৰুজনাৰ দৰ্শনক উঠি অহা নৱ প্ৰজন্মৰ হৃদয়লৈ আমি কঢ়িয়াই নিব লাগিব। তাৰ কাৰণে আমি বৌদ্ধিক ক্ষেত্ৰত কিছু কাম কৰিব লাগিব। বিধায়ক মহোদয়ৰ এই পদক্ষেপ দেখি ভাল লাগিলে। আমি এতিয়া কলেজৰ ইমানখিনি ষ্টুডেণ্টে তাত অংশগ্ৰহণ কৰিছোঁ। আমি এটা নতুন কথা শিকিবলৈ পাইছোঁ। আমাৰ এই ওচৰতে আছে লেটেকুপুখুৰী, আমাৰ নিজৰ ঠাইতে। সেই ঠাইৰ বিষয়ে বহুত মানুহে বহুত কথা নাজানে, আৰু এই ৰচনাখনৰ জৰিয়তে আমি বহুতখিনি কথা, নতুন কথা শিকিবলৈ পাইছোঁ। ভক্তি আন্দোলনৰ নিচিনা এক বিখ্যাত এক আন্দোলন, যি আন্দোলনে গোটেই অসম কঁপাই গৈছিল, যি আন্দোলনে অসমত নৱবৈষ্ণৱ ধৰ্মক ইমান উচ্চ পৰ্যায়ত নিবলৈ সক্ষম হৈছে, সেই আটাইবোৰ কথা আমি জানিবলৈ পাইছোঁ। গতিকে ভাল লাগিলে, আৰু মই নিজেও বহুতখিনি কথা নাজানিছিলোঁ, আৰু এই ৰচনাখনৰ জৰিয়তে মই কিছুমান কথা জানিব পাৰিছোঁ, নতুন নতুন কথা শিকিছোঁ। গতিকে ভাল লাগিছে। ধন্যবাদ আমাৰ কাৰণে ইমানখিনি ভবাত, সমাজৰ কাৰণে এনেকুৱা ভাল পদক্ষেপ গ্ৰহণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।